নমস্কাৰ জনাইছো সকলোকে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এয়া বৰপিঠা বনাবলৈ লৈছো আৰু কেনেকেনো মই বৰপিঠা বনাও তাকে আপোনালোকক দেখুৱাবলৈ লৈছো। চাওকচোন ভিডিঅ'টো। বিহুৰ সময়ত ঢেঁকীৰ মাত শুনিবলৈ বেছি ভাল লাগে। আমাৰ এতিয়া উপায় নাই আৰু মিক্সিৰ মাতকে শুনিছো। আজিকালিতো ঢেঁকীৰ মাত শুনিবলৈ নাইকিয়াই হৈছে আৰু উপায় নাই তেনেকৈ এয়া মিক্সিতে পিঠাগুৰি খুন্দি লৈছো আৰু চাউলখিনি মই 5 ঘণ্টামান তিয়াই ৰাখিছিলোঁ, মানে ৰাতিপুৱাই তিয়াই ৰাখিছিলোঁ আৰু 4-5 ঘণ্টামানৰ পাছত টুকি পেলাই এয়া 2 ঘণ্টামান টুক খাই থাকিবলৈ দিলোঁ। তাৰ পাছত এতিয়া এয়া পিঠাগুৰি খুন্দিছোঁ। খুব ধুনীয়াকৈ পিঠাগুৰিখিনি হৈছে। এয়া চাওক, এয়া পিঠাগুৰিখিনি খুন্দি মেলি ৰেডি হৈ গ'ল যেনিবা। তাৰ পাছত এতিয়া মই কেনেকৈ পিঠাটো বনাওঁ, কেনেকৈ ৰেডি কৰোঁ আপোনালোকক দেখুৱাম। পিঠাগুৰিখিনি মই বাউল এটাত লৈ লৈছোঁ। ইয়াত আধা কেজিতকৈ বেছি চাউলৰ পিঠাগুৰি আছে আৰু এইফালে এয়া লৈ লৈছোঁ মই অলপ আদা ৰস আৰু এইফালে এয়া 1 বাটি আটা, ৰঙা আটা আৰু অলপ লৈ লৈছোঁ খোৱা ছ'ডা আৰু এইফালে এয়া গুড় মই গৰম পানীত তিয়াই ধুনীয়াকৈ মোহাৰি ল'লোঁ। সেইখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল। এয়া চাওকচোন এনেকুৱা হৈছে। এতিয়া গুড়খিনি ৰেডি কৰি লওঁতে বেছি পনীয়াও হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। আপোনালোকে ভিডিঅ'টোত দেখিছে নহয় মই কেনেকুৱাকৈ লৈছোঁ। এতিয়া মই পিঠাগুৰিখিনিত এয়া 1 বাটি আটা দি দিছোঁ। এইখিনি ৰঙা আটা, এইখিনি এতিয়া মই ধুনীয়াকৈ ইয়াত মিক্স কৰি দিম। আটা দিলে পিঠাটো খুব ভাল হয়, মানে পিঠাটো ফাটি নাযায় আৰু খাবলৈও খুব ছফ্ট হয়, সেইকাৰণে অলপ আটা দি দিছোঁ। তাৰ পাছত এয়া মই দিবলৈ লৈছোঁ খোৱা ছ'ডা। এয়া দেখিছে নহয় মই কিমানখিনি দিছোঁ, পৰিমাণটো একেবাৰে কম দিব লাগে, বেছি দিলে পিঠাটো বেয়া হৈ যাব। এতিয়া এইখিনি মই গোটেইখিনি ভালকৈ মিক্স হৈ যোৱাকৈ খুব ধুনীয়াকৈ মিলাই ল'ম। মই কিবা এটা ৰেচিপি বনালে খুব জুখি জুখি বনাবলৈ বেয়া পাওঁ, সেইকাৰণে মই আপোনালোকক একেবাৰে পৰিমাণবিলাক কৈ দিয়া নাই। মই সকলোবিলাক আন্তাজতেই বনাওঁ আৰু ভালেই হয় খাবলৈ। আৰু এতিয়া মই এয়া চাওক দি দিছোঁ আদা ৰসখিনি, কিমান দিছোঁ আপোনালোকেতো দেখিছেই। এইখিনিও এতিয়া ধুনীয়াকৈ মিলাই ল'ম। আদা ৰস দিলে খুব ধুনীয়া হয় পিঠাটো খাবলৈ। মই বেলেগ ফ্লেভাৰ দিলে বেয়া পাওঁ, আদাটোৱে খুব ভাল লাগে এই পিঠাটোত। এতিয়াও এইখিনিও ধুনীয়াকৈ মিলাই ল'ম। আৰু এতিয়া এয়া দিবলৈ লৈছোঁ মই এয়া গুলি থোৱা গুড়খিনি। একেবাৰতে গোটেইখিনি ঢালি দিব নালাগে, অলপ অলপ দি ধুনীয়াকৈ মিলাই থাকিব লাগে। একেবাৰতে ঢালি দিলে পনীয়া হৈ যাবও পাৰে, সেইকাৰণে অলপ অলপ দি ধুনীয়াকৈ মিলাই ল'ব লাগে। আৰু মই হাতেৰেই মিলাওঁ বস্তুবিলাক। হাতেৰে আচলতে কৰিলে বেছি সোৱাদ হয়। আমি সৰুৰ পৰাই দেখি আহিছোঁ, আইতা মাহঁতে এনেকৈ সদায় হাতেৰেই কৰে পিঠাখিনি ৰেডি। বহুতে চাগে ভাবিব এনেকৈ হাতেৰে কেনেকৈ সানি দেখুৱাইছে বুলি, কিন্তু নহয়, আচল যেনেকৈ যিটো বস্তু বনায় তেনেকৈহে বনাব লাগে, তেতিয়াহে আচল সোৱাদটো ওলায়, নহয় জানো। হাতখন ভালকৈ পৰিষ্কাৰকৈ ধুই ল'লেই হ'ল। এতিয়া এয়া ধুনীয়াকৈ মই মিলাই আছোঁ, অকণমান অকণমান দি পেলাই এয়া দেখিছে আপোনালোকে সানি আছোঁ। সানি একদম মিহি হৈ যোৱালৈকে সানি থাকিব লাগে, তেতিয়া খুব ধুনীয়া হয় পিঠাটো। এতিয়া চাওকচোন আপোনালোকে মই এনেকৈ সানি আছোঁ আৰু এতিয়া এয়া চাওকচোন কি ধুনীয়াকৈ মিহি হৈ গৈছে, দেখিছেনে? খুব ধুনীয়াকৈ মিহি হৈ গৈছে। আৰু মই অলপ ডাঠ দেখিলোঁ, সেইকাৰণে আৰু অকণমান দি পেলাই এয়া আকৌ গুলি আছোঁ। মই আপোনালোকক গুলি পেলাই তাৰ পাছতো দেখুৱাব পাৰিলোঁহেঁতেন ভিডিঅ'টো, কিন্তু নহয়, মই একদম আপোনালোকক প্ৰথমৰ পৰা মই কেনেকৈনো বনাওঁ পিঠাটো সেয়াই দেখুৱাইছোঁ গোটেই প্ৰচেছটো। এয়া মোৰ এতিয়া এইখিনি ৰেডি হৈ গৈছে। মই এতিয়া 3 ঘণ্টামানৰ কাৰণে এইখিনি ৰাখি দিম এনেকেই। 3 ঘণ্টা বুলি কৈছিলোঁ, 3 ঘণ্টা নহয়, অৱশ্যে গোটেই ৰাতিয়ে ৰাখিবলগীয়া হ'ল। আমি যোৱাকালি এফালে যাবলগীয়া হ'ল, সেইকাৰণে যোৱাকালি বনাব নোৱাৰিলোঁ। ভালেই হ'ল অৱশ্যে, গোটেই ৰাতি থাকিলে আৰু বেছি ভাল হয়। এয়া মই ডাঠ দেখিলোঁ মানে হেৰিখিনি, এতিয়া মই তাতে অলপ পানী দি দিছোঁ। পানী দি আকৌ ভালকৈ গোটেইখিনি মিলাই ল'ম। আপোনালোকে যদি ইচ্ছা কৰে এইটো সময়তে ইয়াত অকণমান বেকিং পাউডাৰো দি দিব পাৰে। মই কিন্তু বেকিং পাউডাৰ ইউজ নাই কৰা আৰু এনেকেই মই বনাম। এইখিনি ৰেডি হৈছে আৰু এয়া চাওকচোন এনেকুৱা ধৰণৰ হৈছে, ধৰিব পাৰিছে নহয় আপোনালোকে। এতিয়া ৰেডি হৈ গৈছে বনাবলৈ। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম, চাই থাকক। এইফালে মই কেৰাহী পাতিয়ে থৈছিলোঁ। এয়া দেখিছেনে তেল পূৰা গৰম হৈ গৈছে। তেলখিনি ভালকৈ গৰম কৰি ল'ব লাগে। তাৰ পাছত গেছটো একেবাৰে চিমত ৰাখিব লাগে আৰু এখন গোল হেতা দি এনেকৈ ধুনীয়াকৈ লাহেকৈ পিঠাটো দি দিব লাগে আৰু লগালগ কিন্তু লৰাই দিব নালাগে। এয়া চাওকচোন ধুনীয়াকৈ ফুলি আহিছে আৰু ফুলি অহাৰ লগে লগে অলপ ওপৰত গৰম তেল দি দিব লাগে, তেতিয়া মানে পিঠাটো ফাটি নাযায়। আৰু এয়া চাওক কি ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? এতিয়া ইয়াতে একদম চিমত এনেকৈ পিঠাটো অলপ সময় মই ভাজি থাকিম। যেতিয়া ৰঙচুৱা হৈ আহিব তেতিয়া লাহেকৈ নমাই থ'ব লাগিব। এয়া চাওক লাহে লাহে ৰঙচুৱা হৈছে আৰু তাৰপাছত এতিয়া মই এয়া পিঠাটো নমাই থৈছোঁ। এনেকুৱা ৰং হৈ গ'লে তাৰপাছত পিঠাটো ধুনীয়াকৈ নমাই থ'লেই হ'ল। এনেকৈ বনালে পিঠা মানে ভিতৰ ফালেও খুব ধুনীয়াকৈ সিজি যায়। আৰু এনেকৈয়ে মই একেটা হেৰিতে গোটেইখিনি এটা এটাকৈ বনাই ল'ম আৰু এয়া চাওক এনেকৈ দি দিছোঁ।
আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ পিঠাটো ফুলি আহিছে মই বেকিং পাউডাৰ দিয়াই নাই তথাপিতো ফুলি আহিছে দেখিছেনে সোডাই দিছিলোঁ অকণমান কিন্তু সোডাতে ফুলি আহিছে খুব ধুনীয়া কোমল হয় আপোনালোকে ট্ৰাই কৰি চাবচোন এনেকৈ পিঠা বনাই এতিয়া মই পিঠাখিনি বনাই লওঁ তাৰ পাছত আকৌ আপোনালোকক লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো এইফালে এয়া চাওক মোৰ পিঠা ৰেডি হৈ গ'ল আপোনালোকে কেনেকুৱা দেখিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আশা কৰিছোঁ আপোনালোকে ৰেচিপিটোও ভাল পাব সকলোৱে জানেই তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই পাব আৰু লগতে আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে ভোগালী বিহু ভালদৰে উপভোগ কৰে তাৰে কামনা কৰিছোঁ আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ আহিছোঁ বাই বাই